আপোনালোকে চাই আছে টাইম এড আৰু ষ্টুডিঅ'ত মই খৰত গায়ন আৰু লৈ আহিছো প্লাই ষ্টৰী প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইম এড বিগ ব্ৰেকিং এই মুহূৰ্তত অধিক উত্তপ্ত হৈ পৰিছে অসম মেঘালয় সীমান্ত অৰ্থাৎ জোৰাবাদ অধিক উত্তপ্ত হৈ পৰিছে বন্ধ কৰি দিয়া হৈছে যান বাহনৰ চলাচল বন্ধ হোৱাৰ ফলত শ যান বাহন আবদ্ধ হৈ পৰিছে ইতিমধ্যে ডাঙৰ খবৰ বুলি ক'ব লাগিব তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে জোৰাবাদত এই পৰ্যন্ত আবদ্ধ হৈ পৰিছে শ যান বাহন এম্বুলেন্স পৰ্যন্ত যান আবদ্ধ হৈ পৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো ভিজুৱেলছৰ জৰিয়তে টাইম এড এক্সক্লুসিভ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছো এক্সক্লুসিভ দেখুৱাবলৈ আমি চেষ্টা কৰিছো এই দৃশ্যাংক হৈছে বৰ্তমান জোৰাবাদৰ এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আবদ্ধ হৈ পৰিছে শ যান বাহন এম্বুলেন্স পৰ্যন্ত আবদ্ধ হৈ পৰিছে মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে জোৰাবাদৰ পৰিস্থিতি আৰু এই পৰ্যন্ত আবদ্ধ শ যান বাহন আৰু ঘাই পথত যান-জঁটৰ সৃষ্টি হৈছে ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ আছে বাহন আৰু ইতিমধ্যে এইখিনিতে ক'ব লাগিব আন এক ডাঙৰ খবৰ যে মেঘালয়লৈ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে পেট্ৰল ডিজেলৰ টেংকাৰৰ চলাচল অৰ্থাৎ এক প্ৰকাৰ অৰ্থনৈতিক যি প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে অৰ্থনৈতিকভাৱে কুঙা কৰা দেখিবলৈ পোৱা গৈছে মেঘালয়ক আৰু ইয়াৰ পিছতো কিন্তু আটাইতকৈ ডাঙৰ কথা ইমানখিনি হৈ যোৱাৰ পিছতো কিন্তু মেঘালয় চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ মাত মতা দেখিবলৈ পোৱা নাই আৰু বৰ্তমান বন্ধ কৰি দিয়া হৈছে ইন্ধন পৰিবাহী ট্ৰাক বন্ধ কৰিছে আৰু একমাত্ৰ জৰুৰীকালীন ব্যৱস্থাৰ লগত জড়িত বাহনকে যাবলৈ অনুমতি দিছে আৰু বিভিন্ন দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ 9 মাইলৰ পৰা যান-জঁটৰ সৃষ্টি হৈছে দৃশ্যাংক দেখুৱাইছো ভয়ংকৰ যান-জঁটৰ সৃষ্টি হৈছে বৰ্তমান জোৰাবাদত 9 মাইলৰ পৰা যান-জঁটৰ সৃষ্টি হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব জোৰাবাদত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেএছইউৰ প্ৰতিবাদৰ পিছতে কেএছইউ যি প্ৰতিবাদ কৰিছিলে প্ৰতিবাদ এক প্ৰকাৰ হিংসাত্মক ৰূপলৈ ৰূপান্তৰ হৈছিল আৰু তাৰ পাছত এতিয়া সমগ্ৰ ৰাজ্য অৰ্থাৎ সমগ্ৰ মেঘালয় আৰু অসমৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ দৰে হৈছে কিয়নো এক প্ৰকাৰ অৰ্থনৈতিক অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে আবদ্ধ হৈ গৈ পৰিছে শ যান বাহন আবদ্ধ হৈ পৰিছে এই পৰ্যন্ত আৰু ক্ৰমাৎ উত্তপ্ত হৈছে পৰিস্থিতি এই পৰ্যন্ত আবদ্ধ হৈ আছে শ যান বাহন এম্বুলেন্স পৰ্যন্ত আবদ্ধ হোৱা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ক্ৰমাৎ উত্তপ্ত পৰিস্থিতি লোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত আৰু আমি জনাইছো এই মুহূৰ্তৰ এই ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এই পৰ্যন্ত আবদ্ধ হৈ আছে শ যান বাহন আবদ্ধ হৈ আছে আৰু ডাঙৰ খবৰ বুলি ক'ব লাগিব শ যান বাহন আবদ্ধ হৈ আছে আমি দৃশ্যাংক আপোনালোকক দেখুৱাই আছো এই দৃশ্যাংক আপোনালোকে দেখিছে কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান সময়ত যি পৰিস্থিতি সৃষ্টি হৈছে বৰ্তমান এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে দেখিবলৈ পোৱা গৈছে এয়া দৃশ্য এই দেখিছে কেনেধৰণে এম্বুলেন্স আবদ্ধ হৈ আছে আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে এম্বুলেন্স আবদ্ধ হৈ আছে আৰু ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে জোৰাবাদৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে দেখুৱাইছো এই মুহূৰ্তৰ সেই দৃশ্যাংক আপোনালোকক দেখুৱাইছো জোৰাবাদৰ পৰিস্থিতি অধিক উত্তপ্ত হৈছে বন্ধ কৰি দিয়া হৈছে যিহেতুকে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম মজদুৰ ইউনিয়নৰ মজদুৰ সন্থাৰ তৰফৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছিলে বেতকুছিৰ যি IOCLৰ কাৰ্যালয় তাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু সেই প্ৰতিবাদৰ পিছত এতিয়া দাবী উত্থাপন কৰিছে যে অসমৰ পৰা তেল বা গেছ কোনো ধৰণৰ পেট্ৰল ডিজেলকে ধৰি কোনো ধৰণৰ সামগ্ৰী পঠিওৱা নহয় এনে ধৰণৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে ঘাইপথ অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ক'ব লাগিব যে তাত ইতিমধ্যে কিন্তু আবদ্ধ হৈ আছে 50ৰো অধিক কিন্তু বাহন বৰ্তমানো কিন্তু আবদ্ধ হৈ আছে 50ৰো অধিক বাহন অৰ্থাৎ যি পৰ্যটক কঢ়িয়াই নিয়া বাহন সেয়া কিন্তু এতিয়াও শ্বিলঙত আবদ্ধ হৈ আছে আৰু সমান্তৰালকে যদি ক'বলৈ যাওঁ বৰ্তমান শ্বিলঙৰ যি পৰিস্থিতি অৰ্থাৎ অতিকৈ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো একফালৰ পৰা শ্বিলঙত মেঘালয় বৰ্তমান পৰ্যটক শূন্য হৈ পৰিছে মেঘালয়ৰ যিসমূহ হোটেল আমি ইয়াৰ পূৰ্বেও কৈছিলোঁ মেঘালয়ৰ যিসমূহ হোটেল
সেই হোটেলসমূহৰ যি মূল্য সেই মূল্য 50%তকৈ অধিক হ্ৰাস কৰিবলগীয়া হৈছে কিয়নো যি ঘটনা সংঘটিত হ'ল এক ঘৃণনীয় এক নিন্দনীয় ঘটনা সংঘটিত হ'ল অসমৰ যি বাহনৰ ওপৰত যিদৰে আক্ৰমণ কৰিছিলে যি তেখেতলোকৰ যি খাচী ইউনিয়ন আছিলে খাচী ছাত্ৰ সন্থাই যিধৰণে আক্ৰমণ কৰিছিলে অসমৰ বাহনৰ ওপৰত আৰু তাৰ পাছত প্ৰতিগৰাকী লোক ওলাই আহিছিলে ৰাজপথলৈ আজিৰ দিনটোত উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অকল প্ৰতিবাদে নহয় এক প্ৰকাৰ অৰ্থনৈতিক অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে আৰু আবদ্ধ কৰি পেলাইছে শ শ যান বাহন আৰু এতিয়া অৰ্থনৈতিক অৱৰোধ কৰাৰ পিছত যেহেতু শ্বিলং অৰ্থাৎ মেঘালয় কুঙা কৰিবলৈ দেখিবলৈ পোৱা গৈছে কিন্তু ইয়াৰ মাজত ক'ব লাগিব এতিয়ালৈকে কিন্তু মেঘালয় চৰকাৰৰ মুখ্যমন্ত্ৰী বা মেঘালয় চৰকাৰৰ তৰফৰ পৰা মাত্ৰ টুইট কৰি এক কৰ্তব্য সামৰা দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই এই সন্দৰ্ভত আমি দৃশ্যাংক দেখুৱাই আছো আপোনালোকক আবদ্ধ হৈ পৰিছে শ শ যান বাহন আবদ্ধ হৈ পৰিছে যোৰাবাটত এক প্ৰকাৰ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বৰ্তমানেও যদি কওঁ এই ঘটনাৰ পিছত চেৰাপুঞ্জীত বৰ্তমানেও বহু পৰ্যটক কিন্তু আবদ্ধ হৈ আছে যিহেতু অসমলৈ পৰ্যটকসকল আহিব পৰা নাই যান জঁটৰ বাবে অসমলৈ পৰ্যটক আহিব পৰা নাই আৰু সেই কাৰণে বৰ্তমান অসমলৈ আহিব নোৱাৰাৰ কাৰণে বৰ্তমান কিন্তু বহু পৰ্যটক আবদ্ধ হৈ আছে চেৰাপুঞ্জীৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব এক প্ৰকাৰ অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে দল সংগঠনক প্ৰতিটো দল সংগঠনৰ লোক ওলাই আহিছে সেয়া লাগিলে কেব চালক সন্থাই হওক বা অন্য দল সংগঠনে হওক প্ৰতিগৰাকী ওলাই আহিছে প্ৰতিগৰাকীয়ে প্ৰতিবাদ কৰিছে প্ৰখৰ ৰ'দকো নেওচি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰখৰ ৰ'দকো নেওচি আৰু এই মুহূৰ্তত ক'ব লাগিব ক্ৰমাৎ কিন্তু যিমানে সময় বাগৰিছে সিমানে কিন্তু অধিক উত্তপ্ত পৰিস্থিতি হোৱা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো অধিক উত্তপ্ত পৰিস্থিতি হোৱা দেখিবলৈ পোৱা গৈছে আৰু মেঘালয়লৈ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে পেট্ৰল ডিজেল টেংকাৰৰ চলাচল একমাত্ৰ জৰুৰী ব্যৱস্থাৰ বাহনকহে যাবলৈ অনুমতি দিয়া হ'ব আৰু সদৌ অসম মজদুৰ ইউনিয়ন সংঘৰ তৰফৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু প্ৰতিবাদৰ পিছতে তেখেতলোকে মন্তব্য কৰিছে যে আমি কোনো বাহন যাবলৈ নিদিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে দাবী কৰিছে আৰু তাৰ লগতে ক'ব লাগিব যিসমূহ হোটেল অৰ্থাৎ বিগত সময়ছোৱাত যিসমূহ হোটেল নামী দামী হোটেল বুলি কোৱা হয় মেঘালয় যিসমূহ হোটেল অৰ্থাৎ পৰ্যটকৰ কাৰণে যি মেঘালয় আচলতে মেঘালয় অৰ্থাৎ পৰ্যটকৰ কাৰণে যিসমূহ হোটেল নামী দামী হোটেল সেই নামী দামী হোটেলসমূহ কিন্তু বৰ্তমান পৰ্যটক নাই অৰ্থাৎ সেই নামী দামী হোটেলসমূহ কিন্তু বৰ্তমান সেই হোটেলৰ অৱস্থা যথেষ্ট বেয়া হৈ পৰিছে আৰু অৰ্থনৈতিক সংকটত ভুগিছে এতিয়া মেঘালয় পৰিস্থিতি অধিক ভয়াৱহ হৈছে আবদ্ধ হৈ পৰিছে শ শ বাহন আবদ্ধ হৈ আছে বৰ্তমানেও আৰু এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো মন্তব্য আছে আমি মন্তব্য শুনাই ল'ম যথেষ্ট সংখ্যক সতীৰ্থ আৰু লগতে অসমীয়া যুৱ মঞ্চ বীৰ লাচিত সেনা অসমীয়া জাতীয়তাবাদী যুৱ ছাত্ৰ সংঘত তেওঁলোকে আমাক সমৰ্থন কৰিছে আৰু এনেদৰে এই বীৰ লাচিত সেনাৰ এজন সতীৰ্থই আমাক এই ত্ৰিপালখন তুলি দিছে আৰু এতিয়া আমি আৰু সক্ৰিয় হৈ উঠিলোঁ আৰু সাহসী হ'লোঁ কিয়নো আজি এই যে প্ৰখৰ ৰ'দত তলৰ পৰা গৰম ওপৰৰ পৰা গৰম তাৰ পাছতো মোৰ লগতে মোৰ সতীৰ্থখিনি কিন্তু মোক এৰি দিয়া নাই মই যেতিয়া ৰাস্তাত শুই পৰিছিলোঁ মোৰ সতীৰ্থখিনিয়ে মোক এৰি গৈ পলোৱা নাছিল পুলিচে যদিও পালমন্দি বা কিবা কিবি কথা কৈ অকণমান গাড়ীখিনি পাৰ কৰাবলৈ চেষ্টা কৰিছে তেতিয়া মই আমাৰ চালক সমাজে আমাৰ অসম ভাল পোৱা এৰি যোৱা নাছিল আৰু এতিয়া আৰু সাহস হ'ল এতিয়া আমি এটা কথা কওঁ মেঘালয় হ'ব এতিয়া অসমীয়া জানিছে অসম জানিছে নহ'লে কিন্তু দিগদাৰ হ'ব আৰু যদি পাগলা পাইছে নেকি আমি উৎপাত কৰা নাই কাৰণে আমি শান্তৰ কাৰণে বহুত উৎপাত আৰম্ভ কৰিছে আমাক যদি আমাক সৰু সুৰা মানুহ বুলি